হাই দোস্ত, আসাম এপিএছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি এটা দোকান আছে আৰু যদি ভাবি আছে এপিএছ আইডি ইউজ কৰিম বুলি, নহ'লে কি আইডি ইউজ কৰিব সেইটো লৈ বহুতে হয়তো কনফিউজ। মই আজি আপোনালোকক এটা এনেকুৱা এপিএছ আইডিৰ ইন্ট্ৰডাকশ্যন দিম, যিটো হ'ল ইজিপে। ইজিপে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকক কৈ আছোঁ। ইজিপেৰ মই আপোনালোকক ডেছবৰ্ডটো দেখুৱাম। ডেছবৰ্ডটো মই স্ক্ৰীনত দি আছোঁ। এইটো চাওক, মোৰ ৱালেট বেলেঞ্চ হয়। এইটো ৱালেট বেলেঞ্চ মোৰ 10,012 টকা আছে এতিয়ালৈকে। আৰু ইয়াতে আপোনালোকে বহুত ছাৰ্ভিচ পাব। ইয়াতে চাওক, আধাৰ উইড্ৰল আছে, মিনি ষ্টেটমেণ্ট কৰিলে আপোনালোকে কমিশ্যন পাব। এটিএম আছে, এটিএম ইউজ কৰিব পাৰে। আৰু ইউপিআই এটিএম আছে, ইউপিআই দি কাষ্টমাৰৰ বেলেঞ্চ একচেপ্ট কৰিব পাৰে ৱালেটত। আৰু এইটো বেলেঞ্চ ইনকুৱাৰী আছে। তাৰপিছত এইটো নিউ ছাৰ্ভিচ এটা আহিছে, কেছ ডেপজিট। এইটো লাইভ হৈ গৈছে অলৰেডি, সেইটোও কৰিব পাৰে। আৰু আধাৰ পে আছে, বেলেগ হয়তো বহুত কোম্পানীত আধাৰ পে ছাৰ্ভিচটো নাই। আৰু ইয়াতে আছে মুভ টু বেংকো আছে। তাৰপিছত তলত বহুত ছাৰ্ভিচ আছে। এইটো মানি ট্ৰেন্সফাৰ, CMS আছে, লোন পে'মেণ্ট কৰিব পাৰিব। মোবাইল ৰিচাৰ্জ আছে, DTH ৰিচাৰ্জ আছে, ইলেক্ট্ৰিচিটি বিল আছে। আৰু এটা নিউ ছাৰ্ভিচ আহিছে, LIC প্ৰিমিয়ামটো নতুনকৈ আহিল। আৰু ফাষ্টেগ ৰিচাৰ্জো আছে, ফাষ্টেগ ৰিচাৰ্জ কৰিব পাৰে গাড়ীৰ ফাষ্টেগটো। আৰু বহুতে আছে তলত, এইবোৰ পান কাৰ্ড এপ্লাই হ'ব। আৰু ইয়াতে এটা ডাঙৰ ছাৰ্ভিচ আছে, সেইটো ছাৰ্ভিচ হ'ল এপিএছ উইড্ৰলত ক্লিক কৰিলে এপিএছ উইড্ৰল ক্লিক কৰি ইয়াতে দুটা বেংকৰ এপিএছ কাম কৰে। এটা হ'ল এয়াৰটেল পেমেণ্ট বেংক আৰু NSDL পেমেণ্ট বেংক। দুটা বেংকত এপিএছ দি আপোনালোকে উইড্ৰল কৰিব পাৰিব। আৰু ইয়াতে চাওক, মই এয়াৰটেল পেমেণ্ট ক্লিক কৰিলোঁ। ইয়াতে চাওক, আপোনালোকে ফেচ অথেণ্টিকেশ্যনৰ জৰিয়তে আপোনালোকে উইড্ৰল কৰিব পাৰে। মই নেক্সট ভিডিঅ'ত কেনেকৈ ফেচ অথেণ্টিকেশ্যন দি উইড্ৰল কৰে সেইটো মই আপোনাক দেখুৱাম। আৰু কেইটা বেংক ফেচ অথেণ্টিকেশ্যনেদি ছাপোৰ্ট কৰে সেইটোও মই আপোনাক দেখুৱাম। নেক্সট ভিডিঅ'টো আপোনালোকে চাব।